যৌন স্বাস্থ্য মানে হৈছে ৰোগমুক্ত এটা অৱস্থাৰ লগতে সামাজিক মানসিক বৌদ্ধিক সকলো চাইডেই ভাল হৈ থকা এটা অৱস্থাক সূচায় ভাইৰাছৰ আক্ৰমণৰ ফলত হয়। এতিয়া বেক্টেৰিয়াৰ দ্বাৰা বিয়পা যৌন ৰোগ প্ৰধান যৌন ৰোগটো হৈছে গনৰিয়া চিফিলিছ চিফিলিছ। এতিয়া এই চিফিলিছ তোমালোকৰ কিতাপত এই গনৰিয়া চিফিলিছ এইবিলাকৰ বিষয়ে আছে, সেইকাৰণে মই কৈছোঁ। এতিয়া এই চিফিলিছ হ'লে কি হয়? চিফিলিছ হ'লে কি হয়? যৌনাংগত বেদনাবিহীন কিছুমান ঘাঁ হয়, ইও বেক্টেৰিয়াৰ দ্বাৰাই বিয়পায়। তাৰপিছত এই অংশত কি হয়? ইয়াত ইনফেকশ্যন হয় চাৰ্ভিকেল কেঞ্চাৰ পৰ্যন্ত HPV ভাইৰাছৰ পৰা হ'ব পাৰে। সেইকাৰণে আমি এই যৌন ৰোগৰ ক্ষেত্ৰত খুব সাৱধান। এই যে চাৰ্ভিকেল এই চাৰ্ভিকেল অংশ ইয়াতে হয়, তাৰ পৰা গোটেই অংশ বিয়পি কি হয়? ফিমেলবিলাকৰ এইটো এটা বহুত ডাঙৰ বেমাৰ। সেইকাৰণে HIV ভাইৰাছ, HIV মানে কি? হিউমেন ইমিউনোডিফিচিয়েঞ্চি ভাইৰাছ। আৰু এই হিউমেন ইমিউনোডিফিচিয়েঞ্চি ভাইৰাছৰ পৰা কি বেমাৰ হয়? মানুহৰ যদি হিউমেন ইমিউনোডিফিচিয়েঞ্চি ভাইৰাছে এজন মানুহক আক্ৰান্ত কৰে তেতিয়া কি বেমাৰ হয়? এইচ নামৰ বেমাৰটো হয়। অসমীয়াটো এইচ বুলিয়েই কয়। এইচ মানে হৈছে একুৱাৰ্ড ইমিউনোডিফিচিয়েঞ্চি চিনড্ৰম। এজন ৰুগ্ন মানুহৰ পৰা অন্য এজন সুস্থ মানুহলৈ এইচ ভাইৰাছটো বিয়পিব পাৰে। সেইকাৰণে আমি প্ৰতিজন প্ৰতিগৰাকী ছাত্ৰী এইবিলাক ক্ষেত্ৰত আজিৰ পৰাই তোমালোক সাৱধান হ'বা বা সাৱধান হোৱাটো উচিত। কাৰণ আমাৰ প্ৰজনন স্বাস্থ্যৰ লগত আমাৰ ভৱিষ্যত প্ৰজন্মৰ সম্পৰ্ক আছে। আমি এখন ভাল সুস্থ সবল সমাজ আৰু দেশ গঢ়িব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজিৰ পাঠত মই 10ম শ্ৰেণীৰ STD মানে ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ মানে যৌন সংসৰ্গৰ যোগেদি এজনৰ পৰা অন্য এজনলৈ বিয়পা ৰোগৰ সম্পৰ্কে ক'ম। এতিয়া তোমালোকক প্ৰথম আমি ক'ব লাগিব যে যৌন স্বাস্থ্যনো কি? যৌন স্বাস্থ্য বুলিলে কি বুজো? যে যৌন স্বাস্থ্য মানে ৰোগমুক্ত এটা অৱস্থাই নহয়। যৌন স্বাস্থ্য মানে হৈছে ৰোগমুক্ত এটা অৱস্থাৰ লগতে সামাজিক মানসিক বৌদ্ধিক সকলো চাইডেই ভাল হৈ থকা এটা অৱস্থাক সূচায়। এইটো এটা ডেফিনিশ্যন। মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তেওঁলোকে দিয়া এটা ডেফিনিশ্যন মই তোমালোকক দিলোঁ। এতিয়া কথা হ'ল কি? যৌনভাৱে ট্ৰেন্সমিটেড হোৱা মানে এজনৰ পৰা অন্যজনলৈ বিয়পা বেমাৰনো কি? তাৰমানে কি? কিছুমান ৰোগ আছে যিবিলাক ৰোগ যৌনভাৱে মানে ছেক্সুৱেল ইণ্টাৰক'ৰ্চৰ যোগেদি মানে যৌন সম্পৰ্কৰ যোগেদি এজন ব্যক্তিৰ পৰা অন্যজন ব্যক্তিলৈ বিয়পিব পাৰে। সেইবিলাককে কোৱা হৈছে যৌনভাৱে সংক্ৰমিত ৰোগ। আৰু এই ৰোগৰ সম্পৰ্কে তোমালোকৰ পাঠত আছে। এতিয়া এই ৰোগবিলাক প্ৰধানিক দুটা ভাগত ভাগ কৰা হৈছে। কিছুমান হৈছে বেক্টেৰিয়াৰ দ্বাৰা হয়, কিছুমান যৌন ৰোগ কিহৰ দ্বাৰা হয়? বেক্টেৰিয়াৰ ইনফেকশ্যনৰ দ্বাৰা হয়। আৰু অন্য কিছুমান ৰোগ ভাইৰাছৰ ইনফেকশ্যন বা ভাইৰাছৰ আক্ৰমণৰ ফলত হয়। এতিয়া বেক্টেৰিয়াৰ দ্বাৰা বিয়পা যৌন ৰোগ প্ৰধান যৌন ৰোগটো হৈছে গনৰিয়া। অসমীয়াটো গনৰিয়া বুলিয়েই কয়। এতিয়া এই গনৰিয়া হ'লেনো কি হয়? গনৰিয়া মানে আমাৰ যৌনাংগৰে কিছুমান তৰল পদাৰ্থ নিঃসৰিত হয়, পেচাবত কিবা বিষ অনুভৱ হয়। এবিধ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ বেমাৰ। ই কিন্তু এজনৰ পৰা অন্যজনলৈ যৌন ক্ৰিয়াৰ যোগেদি বিয়পে।
ই বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ। যিহেতু ই বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ, বেক্টেৰিয়েল এণ্টিবেক্টেৰিয়েল মানে এণ্টিবায়'টিক্স তেনেকৈ ডক্টৰৰ সহায় লৈ এই বেমাৰ ভাল কৰিব পাৰি। সেইটো ইমান চিন্তনীয় নহয়, তথাপিতো ই এজনৰ পৰা অন্যজনলৈ আমাৰ কেনেকৈ বিয়পে বুলি কৈছোঁ, ছেক্সুৱেলি ট্ৰেন্সমিটেড, যৌন সংসৰ্গৰ যোগেদি এজনৰ পৰা অন্যজনলৈ বিয়পে। এতিয়া কথা আহিছে যে আৰু তেনেধৰণৰ বেক্টেৰিয়া ডিজিজ কি আছে, আৰু তেনেকুৱা যৌন সংসৰ্গৰ যোগেদি বিয়পা বেলেগ বেমাৰবিধৰ নামটো হৈছে চিফিলিছ। চিফিলিছ। এতিয়া এই চিফিলিছ তোমালোকৰ কিতাপত এই গনৰিয়া, চিফিলিছ এইবিলাকৰ বিষয়ে আছে, সেইকাৰণেই মই কৈছোঁ। এতিয়া এই চিফিলিছ হ'লে কি হয়? চিফিলিছ হ'লে কি হয়, যৌনাংগত বেদনাবিহীন কিছুমান ঘাঁ হয়, ইও বেক্টেৰিয়াৰ দ্বাৰাই বিয়পায়। যৌনাংগত কি হয়, বেদনাবিহীন কিছুমান ঘাঁ হয়, আৰু এই ঘাঁ ক্ৰমান্বয়ে বাঢ়ি যায়, বাঢ়ি গৈ যদি ট্ৰিটমেণ্ট নকৰাকৈ থাকে আৰু এজনৰ পৰা অন্যজনলৈ ই ছেক্সুৱেলি, পুৰুষৰ পৰা স্ত্ৰীলৈ বা স্ত্ৰীৰ পৰা পুৰুষলৈ বা এজন পৰা অন্যজনলৈ ই যৌনভাৱে সংক্ৰমিত হয়। এতিয়া কথা হ'ল চিফিলিছ হ'লেও সেই একেই, এণ্টিবেক্টেৰিয়েল মানে এণ্টিবায়'টিক্স ডক্টৰে দিয়ে, সেইবোৰ খাই ৰোগী ভাল হয়। আৰু কিন্তু যিয়েই নহওক আমাৰ যৌন স্বাস্থ্যটো ভালে থাকিবই লাগিব, কাৰণ যৌন স্বাস্থ্যৰ লগত আমাৰ ভৱিষ্যত প্ৰজন্মৰ সম্পৰ্ক নিৰ্ভৰ কৰে। যদি মানুহৰ ৰিপ্ৰডাকশ্যনৰ যিটো স্বাস্থ্য, যৌন স্বাস্থ্য ভালে নাথাকে, ভৱিষ্যতৰ যিবিলাক সতি সন্তান আহিব, সি কেতিয়াও এখন ভাল সমাজ বা ভাল সতি সন্তান আমি নাপাম। সেইকাৰণে যৌন স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আমি প্ৰতিজন ব্যক্তিয়ে, সৰুৱেই হওঁ বা ডাঙৰেই হওঁ, যৌন ৰোগ সম্পৰ্কে আমি কনচিয়াছ হ'ব লাগিব, আমি জানিব লাগিব। আৰু সেইকাৰণে তোমালোকৰ এই কিতাপত এই যৌন ৰোগ সম্পৰ্কে দিয়া আছে। তাৰপিছত ইয়াৰ বাদেও আৰু কিছুমান যৌন ৰোগ আছে, সেইবিলাক ভাইৰাছৰ দ্বাৰা বিয়পে। মই তোমালোকৰ কিতাপৰকেইটাহে কৈছোঁ, বাহিৰৰখিনি ক'ব বিচৰা নাই। এটা ভাইৰাছৰ দ্বাৰা বিয়পা যৌন ৰোগ কি আছে? এটা হৈছে HPV মানে হিউমেন পেপিলোমা ভাইৰাছ। আৰু এই HPV ভাইৰাছৰ দ্বাৰা কি হয়, কিছুমান আচিনাইৰ দৰে মানে বিষহীন কিছুমান টেমুনা হয় যৌনাংগত, বা শৰীৰৰ অন্য ঠাইতো হয়, সেইটো বেলেগ, কিন্তু জেনেৰেলি HPVৰ পৰা যৌনাংগত কিছুমান কি হয়, আচিনাইৰ দৰে কিছুমান মানে টেমুনা হয়। আৰু এই টেমুনাবিলাক যিহেতু ভাইৰাছৰ দ্বাৰা হৈছে, ই বহুত দিন তেনেদৰে থাকে, সহজে ই ভাল নহয়। ই ভাল হোৱা কাৰ্যটো নিজে নিজে ভাল হয়, ভাইৰাছৰ এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছতে সি ভাল হয়। কিন্তু এই যে হিউমেন পেপিলোমা ভাইৰাছ, ফিমেলৰ ক্ষেত্ৰত এটা বৰ মাৰাত্মক। এই যে চাৰ্ভিক্স অংশটো তোমালোকে দেখিছা, এই যে চাৰ্ভিক্স অংশ, এই অংশত কি হয়, ইয়াত ইনফেকশ্যন হয় চাৰ্ভিকেল কেঞ্চাৰ। চাৰ্ভিকেল কেঞ্চাৰ পৰ্যন্ত HPV ভাইৰাছৰ পৰা হ'ব পাৰে। সেইকাৰণে আমি এই যৌন ৰোগৰ ক্ষেত্ৰত খুব সাৱধান। এই যে চাৰ্ভিকেল, এই চাৰ্ভিক্স অংশ ইয়াতে হয়, তাৰ পৰা গোটেই অংশ বিয়পি কি হয়, ফিমেলবিলাকৰ এইটো এটা বহুত ডাঙৰ বেমাৰ। সেইকাৰণে আমি খুব কনচিয়াছ হ'ব লাগিব। HPVৰ পৰা হয় এই বেমাৰ। আৰু কিন্তু এই যে মই যে কোনো সৰু সৰু টেমুনাবিলাক, সেইবিলাক আকৌ কেঞ্চাৰ নহয় দেই, সেইবিলাক কেঞ্চাৰাছ নহয়, এইবিলাক জেনেৰেল কিছুমান আচিনাইৰ দৰে অংশ, বা কিছুমান আচিনাইতকৈ কোমলো হ'ব পাৰে। এই টেমুনাবিলাক কিছুমান কোমল হ'ব পাৰে, কিছুমান টান হ'ব পাৰে। আকৌ আৰু এবিধ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ আছে, সেইবিধ হৈছে তোমালোকে শুনিয়ে আছা কিজানি, সেইটো হৈছে HIV ভাইৰাছ। HIV মানে কি, হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ। আৰু এই হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছৰ পৰা কি বেমাৰ হয়, মানুহৰ যদি হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছে এজন মানুহক আক্ৰান্ত কৰে, তেতিয়া কি বেমাৰ হয়, AIDS।
এইচ নামৰ বেমাৰটো হয়। অসমীয়াটো এইচ বুলিয়েই কয়। এইচ মানে হৈছে একুৱাৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিনড্ৰম। এতিয়া কথা হ'ল এইচ হ'লে কি হয়? এইচ হ'লে আমি কেনেকৈ গম পাম বা কি হয়? এইচ মানে হৈছে একুৱাৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিনড্ৰম। এইচ বুলি এটা নিৰ্দিষ্ট বেমাৰ নহয়, তাৰমানে আমাৰ শৰীৰত যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, আমাৰ এই শৰীৰটোক ৰোগ নহ'বৰ কাৰণে আমাৰ শৰীৰটোৰ এটা ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। এইটোক ইংৰাজীত ইমিউন ছিষ্টেম বুলি কয়। এই ইমিউন ছিষ্টেমটো ইমানেই দুৰ্বল হৈ পৰে যে ইমিউন ছিষ্টেমটো ইমানেই কাম নাইকিয়া হৈ পৰে, এই HIV ভাইৰাছৰ আক্ৰান্ত হোৱাৰ লগে লগে সেই মানুহজনৰ যিকোনো বেমাৰ, তেওঁ সাধাৰণ জ্বৰ হ'ব পাৰে, পানী লগা হ'ব পাৰে, পায়খানা কৰা হ'ব পাৰে, যিকোনো ধৰণৰ সাধাৰণ এটা বেমাৰ হ'লেই সেই বেমাৰটোতে আক্ৰান্ত হৈ সেই বেমাৰটোতে বাঢ়ি বাঢ়ি মানুহজন মৃত্যু পৰ্যন্ত হ'ব পাৰে বা মৃত্যু হয়। ই এটা বহুত মাৰাত্মক বেমাৰ। এইচটো হৈছে এটা বহুত মাৰাত্মক বেমাৰ। এতিয়া এইচ বেমাৰটো কেনেকৈ বিয়পে, এজনৰ পৰা অন্যজনলৈ কেনেকৈ যায়? ই এটা অলৰেডি মই কৈছোঁ, ই এটা STD অৰ্থাৎ ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ, মানে যৌন সম্পৰ্কৰ যোগেদি এজনৰ পৰা অন্যজনলৈ বিয়পে। ধৰি লোৱা এজন ৰোগীয়ে কাৰোবাৰ লগত যৌন সম্পৰ্ক কৰিলে সেই যৌন সম্পৰ্ক কৰা মানুহগৰাকীলৈ বা মানুহজনলৈ সেই ৰোগীৰ এইচ বেমাৰটো বিয়পি গ'ল। আকৌ সেই মানুহগৰাকীৰ লগত যদি কোনোবাই যৌন সম্পৰ্ক কৰে তেওঁলৈ পুনৰ আকৌ সেই বেমাৰটো বিয়পি আহে। সেইকাৰণে যৌন সম্পৰ্কৰ যোগেদি এই বেমাৰ এজনৰ পৰা অন্যজনলৈ বিয়পিব পাৰে। সেইকাৰণে আমি কনচিয়াছ হ'ব লাগিব, প্ৰতিজন মানুহেই কনচিয়াছ হ'ব লাগিব। কাৰণ আমাৰ প্ৰজনন স্বাস্থ্যৰ লগত, যৌন স্বাস্থ্যৰ লগত ভৱিষ্যত প্ৰজন্মৰ সম্পৰ্ক আছে। আমি ভৱিষ্যতে যিখিনি মানুহ, এতিয়া তোমালোক পঢ়ি আছা, তোমালোক ডাঙৰ হৈ ভৱিষ্যতে যিখন সমাজ গঢ়িবা, সেই সমাজখন এখন ৰোগমুক্ত সমাজ হ'ব লাগিব। সেয়েহে আমি এইবোৰ কথা তন্নকৈ জানিব লাগিব। আমি লাজ কৰি, আমি একো কথা নাজানি ইটোৱে সিটো হাঁহি মাতি খিকিন্দালি কৰি উপলুঙা কৰি কথাবোৰ ভাবিলে নহ'ব। বিজ্ঞানৰ দৰেই ভাবিব লাগিব। এটা কথা হ'ল কি, এই এইচ বেমাৰ আৰু এটা পদ্ধতি আছে বিয়পাৰ। কেনেকৈ বিয়পে? যেতিয়া এজন ৰোগীয়ে কোনোবা মানুহৰ পৰা তেজ ল'ব আৰু সেই তেজ লোৱা মানুহজন যদি কেনেবাকৈ এইচ নামৰ বেমাৰটোত আক্ৰান্ত হয়, সেই আক্ৰান্ত ৰোগীৰ পৰা যদি তেজ ল'লেও সেই তেজৰ যোগেদি তেওঁ শৰীৰত সেই ৰোগটো সোমাব পাৰে। তাৰোপৰি আজিকালি এতিয়া তোমালোকে নিশ্চয় শুনি আছা যে ড্ৰাগছ মানে বেয়া বস্তু কিছুমানে খায়, কিছুমানে বেজীৰ যোগেদি আমাৰ শৰীৰত লয়, যিটো আমাৰ শৰীৰৰ অপকাৰ কৰে। কিবা এটা আমোদ ল'বলৈ গৈ আমাৰ শৰীৰৰ অপকাৰ কৰা যিটো ড্ৰাগছ বুলি সমস্যা আহি গৈছে সমাজৰ, সেই ড্ৰাগছ যেতিয়া মানুহে লয়, বেজীৰে লয়, এজনে নিজৰ গাত লয়, আৰু সেই একেটা ভেকচিনে, একেটা বেজীৰেই নিদুলেই অন্য এজনক লয়, তেতিয়া সেই নিদুলৰ যোগেদি এজন ৰুগ্ন মানুহৰ পৰা অন্য এজন সুস্থ মানুহলৈ এইচ ভাইৰাছটো বিয়পিব পাৰে। সেইকাৰণে আমি প্ৰতিজন প্ৰতিগৰাকী ছাত্ৰী এইবিলাক ক্ষেত্ৰত আজিৰ পৰাই তোমালোক সাৱধান হ'বা বা সাৱধান হোৱাটো উচিত। কাৰণ আমাৰ প্ৰজনন স্বাস্থ্যৰ লগত আমাৰ ভৱিষ্যত প্ৰজন্মৰ সম্পৰ্ক আছে। আমি এখন ভাল সুস্থ সবল সমাজ আৰু দেশ গঢ়িব লাগিব। হ'ল, এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিভিন্ন ধৰণৰ যৌন ৰোগ সম্পৰ্কে শুনিলা বা যৌন ৰোগৰ কিছুমান সাধাৰণ ছবি দেখিলা। যিয়েই নহওক, এই যে যৌন ৰোগ সম্পৰ্কে ক'লোঁ, এই যৌন ৰোগ আমি প্ৰিভেণ্ট কৰিম কেনেকৈ, বাধা দিম কেনেকৈ? সেইটো কাৰণে ইয়াত বিভিন্ন ধৰণৰ বাধাৰ পদ্ধতিবিলাকৰ ভিতৰত তোমালোকৰ কিতাপৰ মতে মই কৈছোঁ, এটা ফিজিকেল বেৰিয়াৰ বা ফিজিকেল বাধা এটা তাত দিয়া আছে, সেইটো সম্পৰ্কে কৈছোঁ। এই যে যৌন সম্পৰ্কৰ ক্ষেত্ৰত মানুহবিলাক সাৱধান হ'ব লাগে আৰু তেওঁলোকে কণ্ডম ব্যৱহাৰ কৰিব লাগে। তোমালোকৰ কিতাপত আছে, সেইকাৰণে মই কথাখিনি কৈ গৈছোঁ। নাম্বাৰ 1 আৰু নাম্বাৰ 2, এই যে
তোমালোকৰ কিছুমানে ভাবিব পাৰা, তোমালোকৰ কিতাপত আছে যে গৰ্ভ নিৰোধক কিছুমান বড়ি ব্যৱহাৰ কৰে। সেই বড়িবিলাক ব্যৱহাৰ কৰি থাকিলে মাইকী মানুহবিলাক কি হয়, প্ৰেগনেণ্ট নহয়, মানে সন্তান সম্ভৱা নহয়। বা মাইকী মানুহবিলাকে কি কৰে, কোপাৰ টি বুলি এটা বিশেষ টি আখৰটোৰ দৰে কোপাৰেৰে তৈয়াৰী এটা বস্তু এই চাৰ্ভিক্স অংশত লগাই দিয়ে ডক্টৰে। সিও গৰ্ভনিৰোধক। সেই গৰ্ভনিৰোধকৰ যোগেদি তেওঁ গৰ্ভত সতি সন্তান নহয়, অবাঞ্ছিত যিটো আশা নকৰা সতি সন্তান নহয়। সেই গৰ্ভনিৰোধকেই হওক বা গৰ্ভনিৰোধক টেবলেটেই হওক, এইবিলাক ব্যৱহাৰ কৰি থাকিলে কোনোবাই যদি ভুলতো ভাবে যে ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ নহয়, সেইটো মিছা কথা। গম পালা যে এই টেবলেটবোৰ ব্যৱহাৰ কৰা বা কোপাৰটি ব্যৱহাৰ কৰা মানুহৰ ক্ষেত্ৰতো যৌন সংসৰ্গৰ যোগেদি বিয়পা বেমাৰ হ'ব পাৰে। ইয়াৰ বেষ্ট উপায়টোৱে হৈছে কোপাৰটি, বেষ্ট উপায়টোৱে হৈছে কি, কণ্ডম ব্যৱহাৰ কৰা। ঠিকে আছে বাৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যৌন ৰোগ সম্পৰ্কে মই ইমানখিনিয়ে ক'লোঁ। আৰু আমাৰ ৰিপ্ৰডাক্টিভ হেল্থ ভালে ৰাখিবৰ কাৰণে আমি কনচিয়াছ হ'ব লাগিব। আমি প্ৰত্যেকেই সাৱধান হ'ব লাগিব ভৱিষ্যত প্ৰজন্মক ভাল কৰিবৰ কাৰণে। আৰু সেইখিনিকে কৈ মই ইমানখিনিয়ে তোমালোকক ক'লোঁ। তোমালোকে কিতাপৰ লগত সংগতি ৰাখি কথাবোৰ পঢ়িবা। আজিলৈ আহোঁ, ধন্যবাদ।